অলৰেডি হৈছে 24 ঘণ্টীয়া বন্ধ। পুৱা 5 বজাৰ পৰা অহাকালি 5 বজালৈকে বন্ধ থাকিব। 24 ঘণ্টীয়া বন্ধ হৈছে আৰু আমাৰ ইয়াতে দেখিব পাৰিছে আপোনালোকে সকলো চালক ওলাই আহিছে আৰু চালক আহিবলৈ বাকী আছে। আমি যিহেতু এটা শান্তিপ্ৰিয় হিচাপে এটা ধৰ্মঘট পালন কৰি আছো আৰু আমাৰ দাবীসমূহ ইতিমধ্যে গুহাৰি দিয়া হৈছে, দাবীসমূহ জনাই দিয়া হৈছে। গতিকে ৰাজ্য চৰকাৰেই হওক আৰু কেন্দ্ৰ চৰকাৰেই হওক আমাৰ দাবীসমূহ মানি ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ দাবীসমূহ মানিব লাগিব। 106/2 দফা যিটো হিট এণ্ড ৰান এইটো বাতিল কৰিব লাগিব। হিট এণ্ড ৰান যিটো আইনখন বনাইছে সেই আইনখন বাতিল কৰিব লাগিব আৰু আমাৰ শ্ৰমিকৰ কল্যাণ আঁচনি তৈয়াৰ কৰিছিলে, সেই খচৰাখন যিটো তৈয়াৰ কৰিছিলে অসম চৰকাৰে, ৰাজ্য চৰকাৰে, সেই কল্যাণ আঁচনিখন অতি শীঘ্ৰে মুকলি কৰি দিব লাগে আৰু আমাৰ চালকসকলে সা সুবিধা পাব লাগে। ৰাজ্য চৰকাৰক অনুৰোধ জনাব বিচাৰোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাওঁ যাতে আমাৰ অসমত এই কল্যাণ আঁচনিখন মুকলি কৰি আমাৰ চালক পৰিচালকসকলৰ সমস্যাসমূহ দূৰ কৰে। আৰু টোল গেটত যিহেতু বহুত পদ্ধতিৰে বহুত উপগ্ৰমৰ মাধ্যমেৰে যিটো এটা টোল গেটৰ টোল টেক্স ভৰাই আছে, যিটো অভাৰ ইঞ্চি যিটো মানে কি আমাৰ টকা সংগ্ৰহ কৰি আছে, ইয়াতে ৰেহাই কৰিব লাগে আৰু কম পৰিমাণৰ এটা টোল গেট হেৰি কৰিব লাগে আৰু প্ৰত্যেক যিটো 60 কিলোমিটাৰ মূৰে মূৰে আমাৰ চালকসকলৰ কাৰণে ট্ৰাক পাৰ্কিঙৰ ব্যৱস্থা কৰিব লাগে, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে আৰু তাতে টয়লেট বাথৰুম এইবিলাকৰ সুবিধা কৰি দিব লাগে যাতে আমাৰ চালকসকলে সুবিধা পায়। সেইটো হিচাপত কৰিব লাগে বুলি আমি দাবী জনাওঁ আৰু আমি কেন্দ্ৰ চৰকাৰকো আমি অনুৰোধ জনাব বিচাৰোঁ। গতিকে এইখিনিয়ে আমাৰ আজি বন্ধৰ ধৰ্মঘট পালন কৰাৰ আমাৰ এইটোৱে 8টা দাবী আছে। আমাৰ 8টা দাবী ইয়াতে ইত্যাদি ধৰণৰ দিয়া আছে। যেনেকুৱা নেকি ৰাস্তা ঘাটত কোনোবাত গাড়ী এখন ৰখি থাকিলে ট্ৰাফিকে পুলিচে ফাইন কৰে, এনফৰ্চমেণ্টে ফাইন কৰে, এইটো বন্ধ হ'ব লাগে। ক্ষুদ্ৰ মটৰ মালিক আছে, চালক আছে, পৰিচালক আছে, এই 2000-3000কে ডেইলি ফাইন হ'লে 80-70-90 হাজাৰ টকা এনেকুৱা ফাইন হৈ যায়। লাষ্টত এই গাড়ী মটৰৰ ব্যৱসায়টোৱে বন্ধ কৰিব লগা হয়। গতিকে এই নিউজ চেনেলৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো জনাব বিচাৰোঁ যে আমাৰ এই সমস্যাসমূহৰ বিষয়ে অকণমান চিন্তা চৰ্চা কৰিবৰ কাৰণে আৰু আমাৰ এই দেশৰ শ্ৰমিক হিচাপে, এই দেশৰ নাগৰিক হিচাপে, এই দেশৰ মটৰ শ্ৰমিক হিচাপে আমাক মুকলিকে আমাক চলিবৰ কাৰণে সুবিধা কৰি দিয়ে। সেয়াই আমাৰ দাবী। হয়, মই নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক ইছমাইল আলী আৰু আমি নগাঁও জিলাৰ পৰা কৈছোঁ অসম। আমাৰ এই দাবীসমূহ ইয়াতে গুৱাহাটীত লিখি দিয়া আছে আৰু স্মাৰক পত্ৰতো লিখি দিয়া আছে। সেই দাবীসমূহ আপোনালোকক অলপ আগতে জনাইছিলোঁ। এইটোৱেই দাবী আৰু আমি নগাঁও ডিষ্ট্ৰিক্টৰ পৰাই কৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।